কওকচোন কিদৰে খেলি মেলি সৃষ্টি কৰিছে কওকচোন। এজেণ্টৰ আমাৰ অকণমান অসুবিধা এটা পাইছোঁ, যিহেতু মাৰ্চ মাহত যিটো চাউল আহিছিল তেখেতৰ ঘৰলৈ 3 দিন অহাৰ পিছত তেখেতৰ মাকে কয় যে আমাৰ কি চাউল দিয়া মানুহ নাই, কিন্তু লাষ্টত 7 নম্বৰ দিনটোত অহাৰ পিছত তেখেতৰ ঘৰৰ পৰা এজেণ্টৰ পৰা ক'লে বোলে চাউল শেষ হৈ গ'ল, এতিয়া 10 কেজি লৈ যাব পাৰিব। লাষ্টত 10 কেজিকৈ চাউল লৈ পেলাই গুচি গ'লোঁ। কিন্তু যোৱাৰ পিছৰ মাহত দিয়া কথা এপ্ৰিল মাহত যেতিয়া চাউল দিয়ে তেতিয়া ক'লে বোলে সেইটো আপোনালোকে বোলে নিলে নহয় চাউলটো, ইতিমধ্যে আপোনালোকৰ বহীত এণ্ট্ৰি কৰা আছে। তেখেতৰ মাইকী মানুহে ক'লে, জীৱন দাসৰ মাইকী মানুহ। আৰু সেইবাৰ তেনেকৈ ক'লে। আৰু সেই এপ্ৰিল মাহত যেতিয়া 20 কেজি চাউল পাওঁ, তাৰ পৰা আমাৰ 1 কেজি চাউল তেখেতে কাটিছে, কিন্তু 20 কেজি লেখা আছে, কিন্তু 19 কেজি চাউল দিছে। ঠিক তেনেকৈ বহুখিনি আমি অসুবিধা পাই আছোঁ। আৰু এটা কথা কি, মই দুগৰাকী বিবাহিতা কৰিবলগীয়া হ'লে, মাইকী মানুহ তেখেত ডাঙৰগৰাকী ঢুকালে, দ্বিতীয়গৰাকীৰ নামত যিটো তাৰমানে আমি উঠাবলগীয়া হৈছিল, তাৰমানে ট্ৰেন্সফাৰ কৰিবলগীয়া তেখেতৰ, আমি 2019ত তেখেতক গোটেই ডকুমেণ্টছ দিয়া হৈছিল আমাৰ দ্বিতীয়গৰাকী। কিন্তু তেখেতে এনেকুৱা এটা কিটিমালি গ'লে, মোৰ ঘৰত গৈ 1000 টকা ডিমাণ্ড কৰিছে, কৰি পিনে কৈছে তেতিয়া আপুনি এই কাৰ্ডটো আপোনাক পাব। মই কৈছোঁ 1000 টকা মই কেলে দিম, 200 এখন লাগিলে গাড়ী ভাড়া যদি লাগে মই দিম। তেতিয়া বোলে মই নোৱাৰিম, আপুনি নিজে কৰিব। পইচা ডিমাণ্ড কৰিছে পইচা কাৰ্ড দিয়াৰ নামত। এই জীৱন আছে। আৰু এটা নাম লৈছে লক্ষী দবধাই, 500 টকা ইতিমধ্যে দিলে, তেখেতৰ কাৰ্ডটো সোনকালে আহিব বুলি ক'লে মোক। ইতিমধ্যে লাষ্টত এতিয়া কি কয় 2000 চনত মই চাপ্লাই অফিচ গ'লোঁ, বৰবাবুক লগ ধৰিবলৈ গ'লোঁ, সেইদিনাখনি বৰবাবুক লগ নাপালোঁ। তাৰপৰা তেনেকৈ আহি এতিয়া 2023 চনত বহাগ মাহৰ আগত চ'ত মাহত ইতিমধ্যে ছেক্ৰেটৰী উপেন গগৈ তাৰমানে ছেক্ৰেটৰী গৃহত সোমাই পিনে তেখেতক মই আগৰ বহীখন দিলোঁ। তাৰপৰা এইটোতো নহয়, এইখন বহী আপোনাৰ কি বহী নাই নি? মই বোলো নাই। বোলে এজেণ্টে দিয়া নাই। মই বোলো দাদা বোলে নহয়, চাউলটো দি আছে, কিন্তু আমাক বহীখন দিব পৰা নাই। যিহেতু মোৰ শিক্ষা থকা ল'ৰা আছে, তেখেতক চাউলৰ ৰেচন কাৰ্ড লাগে, কিন্তু তেখেতে মোক দিব পৰা নাই। কিন্তু এইটো হেৰিয়াত তেখেতে এটাই ক'লে বোলে ক'ত কি কৰা কৰি লোৱা। মোক তাৰমানে দম দিয়ে কৈছে যে সেইটো যিমান ওপৰলৈকে যোৱা, মই এইখিনি কৰি দিব নোৱাৰোঁ বুলি মোক ক'লে। আৰু ইয়াত এতিয়া বৰ্তমানে যিখিনি চাউলৰ কাৰ্ডত যিখিনি খেলি মেলি পাইছে আপোনালোকে চাই লওক। এপ্ৰিল মাহত যিটোহে এই চাউলটোহে আমি পাইছিলোঁ, কিন্তু এপ্ৰিল মাহত পিছৰ পৰা ইয়াত আছে মে' মাহ লেখা আছে আৰু জুন মাহ আছে, কিন্তু তেখেতে আমি গম নোপোৱাকৈ ভিতৰত চাইন কৰি নি বস্তুটো, কিন্তু আমি তেখেতক বহুত বিশ্বাস কৰোঁ কাৰণে আমি বহীবিলাক চেক নকৰিছিলোঁ। কিন্তু এতিয়া আমি বহীবিলাক চেক কৰাতে ওলাই পৰিছে তেখেতৰ তাৰমানে স্বৰূপটো। একেৰাহে কেইমাহ পোৱা নাই চাউল? বৰ্তমান এতিয়া আগত যিটো ৰিলিফৰ চাউলটো যদি 3 মাহৰ চাউল পাওঁ, এনেই মাহ হিচাপে 2 মাহ। একেটা মাহতে যিটো মাৰ্চ মাহত তাৰমানে যিটো দুকুটা আহিছিলে, সেই দুকুটা চাউলৰ ভিতৰত আমি একোটা পাইছোঁ। তাৰপিছত এই 2 মাহ পোৱা নাই। এই মে' আৰু জুনৰ মাহত আমি চাউল পোৱা নাই, কিন্তু তেখেতে এণ্ট্ৰি কৰি থৈছে। নহয়, আপোনালোকৰ এই কাৰ্ডবিলাক কোনটো মাহত নিছিলে তেওঁ আয়ুষ্মান কাৰ্ড বনাবৰ কাৰণে? এপ্ৰিল মাহতে হেৰি কৰিছে, এপ্ৰিলত লৈছিলে কাৰ্ডবিলাক জমা লৈছিলে। এপ্ৰিল মাহতে এণ্ট্ৰি কৰিছে। নহয়, তেখেতে কাৰ্ডবিলাক আপোনালোকৰ পৰা এপ্ৰিল মাহত জমা লৈছিলে, কেতিয়া ঘূৰাই দিলে আপোনালোকক? লগে লগে দিলে, 2 দিনৰ পিছতে তাৰমানে কাৰ্ডখিনি ঘূৰাই দিছে। চাইনটো আপোনালোকে মাৰিছে? ইয়াৰ চাইনটো তেখেতলোকে মাৰিছে, ইয়াত বহীত আমি মৰা নহয়, এজেণ্টে মৰা চাইন এইবিলাক। তাৰিখ বাৰ তেখেতলোকে লাগিছে। আৰু এজেণ্টৰ জীৱন দাসৰ মাইকী মানুহে এইখিনি তাৰমানে এণ্ট্ৰি কৰে। আৰু কিবা কৰিবলৈ গ'লে তেখেতে নাজানো বুলি কয়, আৰু তেখেতে থাকে। আৰু ইয়াত অসুবিধা আছে, অখিল দাসৰ যিটো নামত যিটো আমাৰ হেৰি, কিন্তু জীৱন দাসে কেনেকৈ চলাইছে সেইটো আমি নাজানো, সেইটো জনসাধাৰণে ৰাইজে জানিব। কিন্তু মই বিশেষকৈ এই ক্ষেত্ৰত তাৰমানে অৱগত নহয়, সেইকাৰণে তাৰমানে আজি আপোনালোকক পাই আমি জনাইছোঁ এইটো এটা বিহিত ব্যৱস্থা ল'ব। আৰু এনেকৈ ন্যায়িকে আমাক সুশৃংখলাভাৱে আমাক এজনজনে আমাক তাৰমানে চাউল পাত দিব। এজেণ্টৰ নাম বেলেগ আছে, চলাইছে বেলেগ বাপেকৰ নামত হেৰি আছে, সেইটো মই নাজানো। আপোনাৰ নামটো কি? মোৰ নাম কৃষ্ণ শইকীয়া। আপোনাৰ বনাই দিয়াৰ নামত, কাৰ্ড বনাই দিয়াৰ নামত আপোনাৰ পৰা পইচাও ডিমাণ্ড কৰিছিলে? কিমান ডিমাণ্ড কৰিছিলে? 1000 টকা। কাৰ কাৰ্ড বনাই দিবৰ কাৰণে এইটো? মোৰ ঢুকুৱা মানুহগৰাকীৰ নাম হ'ল ৰুমি শইকীয়া, তেখেতৰ নামত অৰিজিনেল কাৰ্ডটো আছিলে। ঠিক পিছত দ্বিতীয়গৰাকী মই প্ৰণীতা শইকীয়া নামত তাৰমানে যিটো কাৰ্ড তাৰমানে নাম উঠাবৰ কাৰণে দিছিলোঁ, তেতিয়া ক'লে আপোনাৰ মাইকী মানুহৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোট কাৰ্ড সম্পূৰ্ণ লাগিব আৰু ফটো লাগিব। ইতিমধ্যে মই দিয়া হ'ল। দিয়াৰ পিছত 2019 চনত দিছোঁ, 2022 মই নাপালোঁ। 23 চনত মই তেখেতক ক'লোঁ, তেখেতে ক'লে আহিব কৰে, কিন্তু চাউলটো দি আছে। কিন্তু সেইটো মিছা কথা নকওঁ, যিমানটো পৰিমাণে চাউল পাওঁ সিমানটো দি আছিলে, কিন্তু তেখেতে মোক কাৰ্ডটো দিব নোৱাৰে। লাষ্টত সমবায় ছেক্ৰেটৰী বৰ্তমান উপেন গগৈ তেখেতৰ লগত আলোচনা কৰি তেখেতে এই কাৰ্ডটো আগৰ কাৰ্ডটোত
তেখেতে হোৱাইট মাৰি অফিচৰ লগত যোগাযোগ কৰি সেই কাৰ্ডটো মোক মানে কিন্তু এজেণ্টে মোক দিব নোৱাৰিলে। কিন্তু ছেক্ৰেটাৰী জীৱন গগৈক ফোন কৰি মাতিছিলোঁ সমবায়লৈ, কিন্তু তেখেত সেই টাইমটোত নাপালেগৈ। কিন্তু 1000 টকা বিচাৰিছিলে। 1000 টকা দিছিল।